Hello everyone, Assalamualaikum and নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ওয়াৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল আল্লাহ কৰাত মোৰো ভালে আৰু পোন প্ৰথমতে আপোনালোক সকলোকে নিউ ইয়াৰৰ বহুত শুভেচ্ছা থাকিল আৰু 31 ডিসেম্বৰত আমি মানে সাডেনলি প্ল্যান কৰিলো যে কিবা এটা পাৰ্টি হ'ব লাগে আৰু বিয়াৰ পিছত সেকেন্ড টাইম আৰু এইবাৰ লগত এলিসো আছিল তো ডাবল এক্সাইটমেন্ট হেতু কাৰণে আমি ভাবিলো গুটেখিনি এইবাৰ মেইন ঘৰতে পাৰ্টিটো কৰো বুলি আৰু ফাৰদিন মই জুনেদ আজহাৰ সাৰা আমি গুটেখিনিয়ে মিলি ভাবিলো যে ধুনিয়াকে আমি সেলিব্ৰেট কৰো বুলি আৰু এইফালে বজাৰ সজাৰ কৰি মেলি এতিয়া গুটেখিনি মানে প্ৰিপাৰেচন ষ্টাৰ্ট হৈ গৈছে আৰু বাকি হেখৰলৈকে ব্লগটো চাবৰে বহুত বেছি এন্টাৰটেইনমেন্টৰে ভৰা আছে তেন্তে একেবাৰে হেখৰলৈকে চাব আৰু এটা কথা আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শেয়াৰ এণ্ড লগতে সাবস্ক্ৰাইব কৰি দিব আপোনালোকক কৈছিলোৱে যে সাডেন প্ল্যানিং হল আৰু আমি এতিয়া কল্পনা খুৰীৰ ঘৰতে গুটেখিনি মানে কাটা মেলা সব যিমান যি প্ৰিপাৰেচন আছে গুটেখিনি কৰি আছো আৰু খুৰীও মানে ইমান ধুনিয়াকে আমাক হেল্প কৰি দিছিলে আমাৰ প্ল্যানিংটো সব বাচ্চা পাৰ্টিৰে প্ল্যানিং আছিল কিন্তু বাকি ডাঙৰ সকলেও ইমান ধুনিয়াকে মানে কোঅপাৰেট কৰিছিল গুটেখিনি পুৰা কামত বিজি হৈ আছিল হেতু কাৰণে জুনেদক কলো গুটে ভিডিওখিনি জুনেদকে কৰিব কলো তাক কেমেৰাটো দি দিলো আৰু হি ধুনীয়াকৈ গুটেখিনি আপোনালোকক দেখাই আছে লিখাত কি কৈছা তেজি লগাইছে কণী বনাইছে আসসালামু আলাইকুম আই খেদি বনালি এবেলে বেসন লৈ গৈছো দোকানৰ ফালৰ পৰা আৰে yo হানি সিং বলা দৰিম বলা পাৰ্টি জন্মদিনতে যাব দুয়া কৰিবা ইনশাআল্লাহ দুয়া কৰিবা কান্দি কাম কৰিছে সব তুমি দুয়া কৰিবা নাই এলিস ভাই কাৰণে লাইক শেয়াৰ কৰিব অলপ কিমান কান্দি কমেন্ট কৰিব ইজ্জত দুয়া দিছে চাও জলদি उफ बेटा खजाने में क्या होगा हो বাৰু प्रॉब्लम নাই তাকো বনাই কিনে ইয়াৰ পৰা ঢালি দিম ড্ৰাই লাগে আকৌ পানী ঢালি इंजीनियरिंग करके क्या किया पुलाव बनाया देख लो ना सन कर दिया तो इंजीनियरिंग में पुलाव बना हो गया
প্ৰথম চাকনিখন মই দিম এইটো গ্ৰিল চিকেন চুৱেবে ষ্টাৰ্টাৰৰ কাৰণে বনাইছিলে আৰু খাবলৈ ইমান বেছি টেষ্টি হৈছিলে নহয় একদম লাজবাব সঁচাকৈ দেখাত যিমান বেছি ধুনীয়া হৈছিলে খাবলৈও বহুত বেছি টেষ্টি হৈছিলে ভয়ানক টেষ্টি ৰে ভয়ানক অকল টেষ্টি অথৰে বাছাই আছে অকল লাগিলে কম টেষ্টি নিমখ মোক দিয়া টেষ্ট কৰলো এবা এগে নালিব না তুলুছা কি লাগে পনীৰ টিক্কা বনাম পনীৰ টিক্কা পনীৰ নাই নহয় এইফালে চাওকচোন কিমান দৌৰাদৌৰিকৈ গৈ আছোঁ কেকটো আনিবলৈ কাৰণ 12টা বাজিবলৈ আৰু বেছি টাইম নাইকিয়া নিউ ইয়েৰটো আহিবলৈ আৰু বেছি টাইম নাইকিয়া আৰু এটা কথা থেংক ইউ ছ' মাছ জুনেইড চাৰা বাৰ্বি তোমালোকে ইমান ধুনীয়াকৈ হেল্প কৰিলা স্পেচিয়েল থেংকছ টু জুনেইড যদি নোহোৱা হ'লে চাগে এই ব্লগত মই আপোনালোকক এইখিনি মমেণ্টছ দেখাব নোৱাৰিলোঁ হৈ চাগে কিন্তু চাৰা বাৰ্বিও বহুত বেছি হেল্প কৰি দিয়ে মোক চ' থেংক ইউ ছ' মাছ আৰু মই বহুত বেছি ব্লেছড ফিল কৰোঁ যে মই ইমান ধুনীয়া এটা ফেমিলি পাইছোঁ আৰু আপোনালোকে আমাৰ কাৰণে দোৱা কৰিব দেই আৰু এইটো কেকটো কেনেকুৱা লাগিছে ক'ব দেই আৰু বেছি নাই 11 এইটা কেটা 49 আছে অলপ হয় নে ইয়াতে থৈ দিও ন হ্যাঁ Happy New Year!
बुढ़े हो गए हम और एक साल सक्सेसफुली बर्बाद किया ओए दिबो খাই আছে আমাৰ টিকলি কেজনী খানা কেনেকুৱা হৈছে টেষ্টি ইফালে নেকিবে খাই আছে এইখিনি হৈছে চিলি পনীৰ পনীৰৰ বেলেগ এটা ৰেচিপি বনোৱা কথা আছিলে কিন্তু নহলগৈ ভাবিলোঁ যে চিলি পনীৰে বনাই দিওঁ বুলি ফাৰ্ষ্ট টাইমৰ কাৰণে বনাইছিলোঁ চিলি পনীৰ খাবলৈ বহুত বেছি টেষ্টি হৈছিলে চবেই পুৰা তাৰিফ কৰিছিলে আৰু এইফালে গোটেইখিনি এতিয়া খাই আছে আৰু খানাটো বহুত বেছি টেষ্টি হৈছিলে কম টাইমৰ ভিতৰতে বনোৱা হৈছিলে কিন্তু তথাপিও খাবলৈ বহুত বেছি টেষ্টি হ'ল আৰু গোটেইখিনি নিতুখুৰীয়ে বনাইছিলে এনেকৈ আমি হাঁহি ফূৰ্তিৰে নিউ ইয়েৰটো ৱেলকাম কৰিলোঁ আৰু আপোনালোকে প্লিজ আমাৰ কাৰণে দোৱা কৰিব আৰু দেখিলে নহয় আমাৰ প্ৰত্যেকজন মানুহে মানে ফেমিলিৰ ইমান বেছি হাঁহি ফূৰ্তি কৰি ভাল পায় আৰু লাইফটো এনেকৈ জীয়াই থাকিব লাগে ন আৰু তুলুচাক দেখিছে নহয় বিশেষকৈ তুলুচা আমি মানে তুলুচাক দেখিলে আমাৰ জোচটো আৰু বেছি বাঢ়ি যায় আৰু এনেকৈ ভ্লগটো শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব বুলি তেন্তে আজিলৈ ইমানেই বাই बढ़िया बढ़िया